আসলতে বহুত মানুহে কয় একদম শাহুজনী বহুত ডাকু দেই ক'ত যে বিয়া দিলোঁ ছোৱালীজনী হয়নে আকৌ বহুতেই কয় এই বোৱাৰীজনী জানো ক'ৰ পৰা আনিলে ক'ৰ কি এটা আনিছে আৰু দেই আসলতে কোনো শাহুৱে কেতিয়াও বেয়া হ'ব নোৱাৰে আৰু কোনো বোৱাৰীও ঘৰতে বেয়া হৈ কেতিয়াও নাহে কোনো বোৱাৰী বেয়া নহয় মেইন কথাটো হৈছে তেওঁলোক দুয়োজনী চলিছে কেনেকৈ ঘৰখনত তেওঁলোকৰ মিলা প্ৰীতিটো কেনেকুৱা সেই বস্তু দুটাৰ ওপৰতহে মেইন কথাটো ডিপেণ্ড কৰে হয়নে নাই গতিকে মই যোৱাকালি এটা অনুষ্ঠানত গৈছিলোঁ আৰু অনুষ্ঠানত এনেকুৱা এটা মানে কথা দেখিলোঁ যোৱাকালিয়ে ভাবিছোঁ মই কথাটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মানে মোৰ অভিজ্ঞতাখিনি যিহেতু মই মোৰ ভাল লগা বেয়া লগা গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁৱেই আমি যেতিয়া অনুষ্ঠানলৈ গৈছোঁ মোৰ ওচৰতে এজনী মানুহ বহি আছে ছোৱালীজনীয়ে বোৱাৰীজনীয়ে মানে এনেকুৱাকৈ আছে নহয় মই ভাবিছোঁ কি হৈছেনো পটককৈ ইমানখিনি মানুহ বহি আছে মানে বাকীখিনিৰ লগত মানে তেওঁ ইমান বেছি কথা চথা পাতিব পৰা নাই আৰু ধুনীয়াকৈ বহিছে কিন্তু মানুহখিনি গুৰুত্ব নিদিলেও নহয় ন একেলগে বহি থকা মানুহ তাৰপিছত এনেকৈ মানে একদম অশান্তি কৰি কিবা ইফালে চাইছে সিফালে একবাৰ চাইছে তেনেকুৱাকৈ আছে সেই মুহূৰ্ততে এজনী মানুহ আহিলে আহি মেলি কৈছে মাজনী কি হৈছে তেনেকৈ কৈছে কওঁতে তেওঁ কৈছে নাই একো হোৱা নাই ঠিকে আছে তাৰমানে একো হোৱা নাই বুলি তাৰপিছত অলপ পিছতে কিবা লাগিছে গাটো তেনেকুৱাকৈ কওঁতে তেওঁ ক'লে যোৱাচোন যোৱা তুমি অলপ ভিতৰলৈকে যোৱা তেনেকৈ ক'লে কৈ উঠিয়ে সেই মানুহজনীয়ে মানে মোক দেখি মেলি তেওঁ আমাৰ ভিডিঅ'সমূহ চাই আৰু মেইনলি ৰেচিপিবিলাক মোৰ তেওঁ খুব চাইছে আৰু তাৰমানে তেওঁ এনেও মই বনোৱাৰ নিচিনাকৈ কচুও বনালে সেইটোও ক'লে কৈ মেলি কথা পাতি মই বোলো আপোনাৰ ছোৱালী ন তেনেকৈ ক'লোঁ কওঁতে তেওঁ ক'লে নহয় আই এইজনী মোৰ বোৱাৰী তেনেকৈ মই সুধিবহে পালোঁ তাৰপিছত যে বোৱাৰীজনীৰ কথা ইমান কৈছে প্ৰথমতে কিছু তাইক গালি পাৰি মেলি তেওঁৰ কথাত মই পিছত গম পালোঁ যে বোৱাৰীজনী নতুনকৈ কনচেপ্ট কৰিছে মানে 3 মাহ কমপ্লিট হৈছে 4 মাহত সোমাইছে তাতে তাই স্কুলত চাকৰি কৰে আগতে ল'ৰা এটা আছে সিমানখিনি গম পালোঁ আৰু এইখিনি কথোপকথনত তাৰপিছত ক'লে এতিয়া মোক কৈছে তুমি চোৱা তাই এতিয়া ৰাতিপুৱা শুই উঠাৰ পৰা নিজে অকণমান ৰেষ্ট লৈ নিজৰ কামলৈকে যাব লাগে নাতিপলটো ময়ো চাব পাৰোঁ বা তাৰ টিফিনটো মই ইমান বুঢ়া হৈ যোৱা নাই ন এতিয়া তাৰ টিফিনটো ময়ো ৰেডি কৰিব পাৰোঁ ৰাতিপুৱা ভাতকেইটা ময়ো বনাব পাৰোঁ নাই তাই নিজে বনাব নিজে কৰিব কাৰণ আমাক খুৱাব আৰু আমি নিজেনো কৰিলে অলপ মানে দিগদাৰ হ'ব গতিকে তাইয়ে কৰিব তেনেকৈ ক'লে কৈ মেলি তাৰপিছত নেক্সট ক'লে তেওঁ গোটেইখিনি কৰি মেলি ল'ৰাটো তাই স্কুল পঠিয়াই মানে মই তোমাক আজিৰ কথাটো কৈছোঁ আৰু বুলি কৈছে আৰু তাৰ কালি স্কুল আছিলে স্কুলত গ'ল কৈছে তাই ৰাতিপুৱা ভালকৈ যে কিবা অলপ খাই যাব লাগিব সেইখিনিও গুৰুত্ব নাই অলপমান কিবা এটা খাই মেলি টিফিনটো স্কুলতে লৈ গৈ তাই তাতে অলপমান কিবা খাইছে খাই মেলি আহি তাই দুপৰীয়াৰ কাৰণেও খানাটো বনাই থৈয়ে যায় কাৰণ আমি এনেকৈ থাকোঁ আকৌ তাই আহি পোৱাৰ আগতে ল'ৰাটোও আহি পায় তাকো খুৱাব লাগে সেইখিনি যেনিবা মই কৰোঁ আৰু তেতিয়াই মানে কি হৈছে মানে শাহুৱেকৰ কোনোবা পৰিয়ালৰ মানুহ দুজনী আহি মেলি মই কথা পাতি থাকোঁতে তাই আহি পালে স্কুলৰ পৰা আহি পায়ে বাথৰুম গৈছে মই ভাবিছোঁ ক'ত গৈয়ে আকৌ খানাত লাগিছে কাৰণ তাই জানে দুপৰীয়ালৈকে আমালৈ কি বনাই থৈ গৈছে কাৰণ আকৌ আহি উঠি গতিকে কিটচেনত যিহেতু এইখিনি মানুহলৈ নাতিব গতিকে তাই নিজে লাগিছেগৈ বা তাই স্কুলৰ পৰা আহি মেলি তো মানুহখিনিৰ লগত ময়ে যাম নহয় তালৈকে নাই তাইয়ে বনালে তাতে গোটেইখিনি কৰি মেলি আলহী গ'ল আকৌ এতিয়া ৰাতিৰ অনুষ্ঠানটো এওঁলোকে যেতিয়া ডেট লৈছে তেতিয়াই মোক মাতি থৈ দিছিলে গতিকে আমি ইয়ালৈ আহিবই লাগিব এতিয়া আহি মেলি তাইৰ অৱস্থাটো সেইটো হৈছে খোৱা লোৱাবিলাক ভাল নহয় গতিকে এইটো সময়ত যদি এনেকুৱাকৈ থাকে তাইৰ কেনেকুৱা হ'ব আৰু আজি প্ৰেগনেণ্ট বুলি বোলে এইটো কিন্তু তাইৰ বিয়া হোৱাৰ পৰাই মই দেখিছোঁ এই অৱস্থাটো মানুহৰ কাৰণে এনেকুৱা কৰে নহয় মই ক'ৰবাতে পৰি থাকোঁ বুজিছানে আৰু এটা কথা তোমাক মই কওঁ কেতিয়াও তাই মানে মোৰ ঘৰৰ পৰিয়াল বা তাইৰ ঘৰৰ পৰিয়াল এইবিলাক নাভাবে যোন মানুহ আহিলেও দেহা মোৰ মাৰি বনোৱা মেলাত লাগি যায় মোৰ বহুত বেছি ভাল লাগে আৰু মই বহুত বেছি ভাগ্যৱান যে মই এনেকুৱা এজনী বোৱাৰী পাইছোঁ মই নিজে এজনী বোৱাৰী মই মানুহজনীৰ মুখেৰে কথাখিনি শুনি মই নোকোৱাকৈ থাকিব নোৱাৰিলোঁ মই আপোনাক কি বুলি ধন্যবাদ দিম আৰু মই আপোনাৰ এই কথাখিনি কিন্তু কাইলৈ ভিডিঅ' বনাই সঁচাকৈয়ে ক'ম আচলতে এই ভিডিঅ'টি মই কেৱল তেওঁৰ কাৰণে বনাইছোঁ ছ'চিয়েল মিডিয়া গতিকে নাম ঠিকনা একো নকওঁ বেয়া নাপাব গতিকে তেওঁক মই কালিয়ে কৈছোঁ ইমান বেছি ভাল লাগিছে মানে মই তেওঁক ক'লোঁ যে আপুনি কিন্তু এনেকৈ যে প্ৰশংসা কৰিছে বোৱাৰীজনীৰ মোৰ বহুত ভাল লাগিছে সঁচাকৈয়ে কৈছোঁ তেতিয়া তেওঁ উত্তৰ দিছে মই ভগৱান বিশ্বাস কৰা মানুহ কৰ্ময়ে মোৰ ধৰ্ম মানুহ এজনীয়ে ইমান বেছি কাম কৰিলে বা ইমান বেছি ভাল মনৰ হৈছে সেই বস্তুটো মই লুকাই ৰাখি তোমাক যদি মই বোৱাৰীজনীৰ বিষয়ে এইটো কওঁ মোক পাপে নচব জানো আমি ভাই পাপ ভয় কৰা মানুহ দেই
তেনেকৈ কৈছে আমি পাপ ভয় কৰা মানুহ ভগৱান বিশ্বাস কৰা মানুহ ভগৱানে মোক চাই আছে কাৰণ মই এতিয়া যি কৰিম অহা জনমত মইতো তাকেই পাম ন গতিকে বোৱাৰীজনীৰ বিষয়ে প্ৰশংসা কৰাত মোৰ কি আহে যায় তাই সঁচাকৈয়ে সেইখিনি প্ৰাপ্য গতিকে মই সেইখিনি তাইক কৈছোঁ সঁচাকৈয়ে মোৰ বহুত বেছি ভাল লাগিছে বহুত বেছি কাৰণ কোনো এজনী বোৱাৰীয়ে যদি বাহিৰত কিবা এটা কাম কৰিবলৈ মন কৰে মানে নিজৰ চাকৰি হওক বা যিকোনো নিজৰ কৰ্ম সংস্থাপনৰ কাৰণে যাবলৈ মন কৰে তেতিয়া যদি ঘৰত থকা মানুহগৰাকীয়ে মানে শাহুৱেকগৰাকীয়ে তেওঁৰ বাচ্চাটো হওক তেওঁৰ কামখিনি চম্ভালি নিদিয়ে তেতিয়া সেই বোৱাৰীজনী বাহিৰত যাব নোৱাৰে হয়নে গতিকে কিমানখিনি এটা কৰি শাহুৱেকজনীয়ে ঘৰখন চায় সেই বস্তুটো বোৱাৰীজনীয়ে বুজি পাব লাগিব আচলতে তেওঁ চাকৰিটো কৰিব পাৰিছে কিয় বোৱাৰী বা শাহুৱেকজনী ভাল হোৱাৰ কাৰণেহে কৰিবলৈ পাৰিছে আকৌ বোৱাৰীজনীয়েও এই বস্তুটো চিন্তা কৰি ল'ব লাগিব যে মায়ে মোক ইমান বেছি ভাল পায় ইমান বেছি কৰে মোৰ কাৰণে গতিকে মই তেওঁৰ কাৰণে ইমানখিনি কৰোঁ তেতিয়া ঘৰখনৰ বুজাবুজিটো বহুত এটা বেলেগলৈকে থাকি যায় কাৰণ যেতিয়া ছোৱালী এজনীয়ে বিয়া হৈ এখন ঘৰলৈকে আহে তেতিয়া তেওঁ নিজৰ ঘৰখন এৰি মেলি গোটেইখিনি তেওঁৰ শহুৰেকৰ ঘৰ বা গিৰিয়েকৰ ঘৰখনকে গোটেইখিনি দিয়ে হয়নে নাই গতিকে সেই বস্তুটোত এখন ঘৰৰ মানুহেও বুজি পাব লাগিব বুজি চাব লাগিব যে মই এই ছোৱালীজনীয়ে দেখোন আমাকে আপোন কৰি লৈছে গতিকে তাই কিবা দুখ পায় নেকি কি বিচাৰে কি কৰে এই গোটেইখিনিৰ প্ৰতি তেওঁলোকে ধ্যান এটা দিব লাগে তেতিয়া কি হৈ যায় ছোৱালীজনীয়ে নিজে যে অকলশৰীয়া সেইটো বস্তু অনুভৱ কেতিয়াও নহয় বা বহুত মানুহে কয় বা বহুত মানুহে শুনো হোৱা দেখা নাই কিন্তু দেই মানে কি কেৱল বোৱাৰী এজনীয়ে কিবা এটা কৰিলে দাই খুটি ধৰি থকাটোৱে শাহুৱেকৰ কাম নেকি সেইটো কিন্তু নহয় যদি কোনোবা শাহুৱেকে ভিডিঅ'সমূহ চাই আছে তেনেহ'লে আপোনালোকক মই এটা কথা ৰিকুৱেষ্ট কৰোঁ আপোনালোকে প্লিজ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবি চাওকচোন এদিন আমি বহুত দেখিছোঁ বহুত সম্পৰ্কবিলাক দেখিছোঁ নিজৰ শাহু বোৱাৰী যিটো ৰিলেশ্যন নিজৰ ছোৱালী আৰু মাকৰ ৰিলেশ্যনতকৈও মানে বহুত বেছি ওপৰৰ হয় বান্ধনটো বহুত বেছি হয় ইমান বেছি বুজাবুজি ইমান বেছি মানে বুজি পোৱাৰ ক্ষমতা বহুত ওপৰত থাকে তেওঁলোকতো মানুহ আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে কি দুয়োগৰাকী নাৰী শাহুৱেকগৰাকীয়েও চিন্তা কৰিব লাগিব যে বোৱাৰীজনীয়ে যদি কামলৈ গৈছে কিবা এটা ছাৰ্ভিচ কৰিছে কিবা এটা ইনকামৰ চ'ৰ্চ কৰিছে তেওঁৰ নিজৰ পুতেকৰে এটা হেল্প হ'ব কাৰণ কিয় ঘৰখন গোটেইখিনিয়ে মিলি হয়নে নাই গতিকে তেওঁৰ নিজৰ পুতেকটোক হেল্প কৰিবৰ কাৰণে বোৱাৰীজনীয়ে আচলতে কিবা এটা কৰিবলৈ চেষ্টা কৰিছে সেই বস্তুটোক যদি তেওঁ ছাপোৰ্ট কৰে মানে নিগেটিভিটি কৰিবলৈ নাচায় বা এই কাম কৰিবলৈ এলাহ এই মানুহ আহিলে বেয়া পায় এনেকুৱা ধৰণৰ কাৰণে তাই ওলাই যাব ইচ্ছা কৰিছে এনেকুৱা নিগেটিভ ভাইবেছেৰে বোৱাৰীজনীক যদি চায় তেতিয়াহ'লে বোৱাৰীজনীয়ে কাম কৰাৰ কোনো এটা স্পিৰিট নাথাকিব ময়ো এজনী নিজে বোৱাৰী গতিকে মই বোৱাৰীখিনিকো লগৰ নিচিনাকৈ বা যেনেকৈ নহওক ৰিকুৱেষ্ট এটা কৰিবলৈ খুজিছোঁ যিহেতু আপুনি ঘৰত নাথাকোঁতে আপোনাৰ পৰিয়ালটো আপোনাৰ কেঁচুৱাটো বা আপোনাৰ নিজৰ কামখিনি শাহুজনীয়ে চাব গতিকে তেওঁৰ লগত খুব খুলি কথাটো আলোচনা কৰক আলোচনাই হৈছে সকলোৰে মূল তেতিয়া তাৰে সলিউশনটো ওলাব বহুত বেছি ভাল হ'ব আপোনালোকৰ সম্পৰ্কবিলাক কেতিয়াও আমি আৰু প্ৰশংসা কৰিবলৈ শিকক যোনেই নহওক অলপমান প্ৰশংসা কৰক কেৱল যে বোৱাৰীজনীয়ে ইমান কষ্ট কৰে কালি মই মানুহজনীৰ কথাটোৱে কৈছোঁ ইমান বেছি কষ্ট কৰাৰ মূৰত তাতে আকৌ কিবা এটা খুঁত ৰ'ল নেকি কিবা এটা এইটোও দেখোন এনেকৈ কৰিব পাৰিলে হয় এইটোনো কিয় নকৰিলে আৰে কৰাখিনিতো কওক যিমানখিনি কষ্ট কৰে বোৱাৰীজনীয়ে সেই কষ্টখিনি কৰা যিখিনি কৰে সেইখিনি কথাটো অলপমান হ'লেওতো কৰে সেইখিনি আপুনি প্ৰথমতে প্ৰশংসা কৰকচোন তেওঁৰো মনটো বহুত বেছি ভাল লাগিব তো বোৱাৰীসকলৰ কাৰণেও এটা ৰিকুৱেষ্ট আপোনালোকেও যিমানখিনি নিজৰ দেহাৰে পাৰে মনৰ জোখাৰে পাৰে আপোনালোকে শাহুজনীৰ লগত নিজৰ কথাটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰক লগতে মানে পৰিৱেশটো কেনেকৈ মিলাব পাৰি নিজে কম্প্ৰমাইজ কৰক তেতিয়া কি হ'ব পৰিৱেশবিলাক সঁচাকৈয়ে বহুত বেছি ভাললৈকে যাব মই ক্ৰিটিকেল কিবা কণ্ডিশ্যন চলি আছে যদি ইমান বেছি ভিতৰত কথা ক'ব পৰা ইমানখিনি যোগ্যতা মোৰ নাই তথাপিও যিখিনি মানে আমি নৰ্মেলি দেখি থাকোঁ শুনি থাকোঁ এইখিনিৰ ওপৰতে কথাটো কৈছোঁ ভিডিঅ'খিনি বনাবলৈ গৈছোঁ মই এই কথাখিনিৰ ওপৰত বহুত বেছি ভাল লাগি কথাখিনি শ্বেয়াৰ কৰিছোঁ কাৰণ কষ্ট কৰি থকা মানুহ এজনীয়ে সেইখিনি ডিজাৰ্ভ কৰে এইটো সঁচা কথা কাৰণ ইমানখিনি কৰে আৰু এটা কথা মই বোৱাৰীসকলক উদ্দেশ্যি কওঁ বেয়া কোনেও নাপাব মেইন কথাটো হৈছে আমি যে কিবা কিবি কাম কৰোঁ আচলতে এক্সপেক্টেশ্যন জিৰ' ৰাখিব মনত শান্তি পায়
পুৰা মই এইটো কাম কৰিছোঁ মোক এইটো প্ৰশংসা কৰিব দেই মই এইটো বা কিবা এটা আপুনি বনাই কাৰোবালৈকে দি পঠিয়াইছে বা এইটো কাম কৰিছে আপোনাক বা এইটো কৰিছা দেই ভাল লাগিছে দেই হেন তেন বুলি বোলে আপোনাক যে ক'ব এই বস্তুটো আপুনি যেটো আপোনাৰ মনৰ কথাটো হেতু বস্তু আপুনি জিৰো ৰাখিব শান্তি পাব মোৰ মাৰ কথা ক'বই লাগিব মোৰ হাহু মাৰ কথাটো কৈছো দেই এটা চাবছ মই উদাহৰণ মাত্ৰ এটা দিছো বহুত নিদিও আৰু মই বিহুৰ কথাটো কৈছো মাঘ বিহুৰ কথাটো যেটো মোৰ বহুত মানে ভাল লাগি গৈছে বিহুত ঘৰলে যাবলে বহুত মন যায় এটো সঁচা কথা আৰু তেতিয়া মানে কি হৈছে মাঘ বিহু হৈছে 14-15 জানুৱাৰী আৰু আমাৰ বেবি হৈছে 23 তাৰিখত মানে হিমানখিনি ডিফাৰেন্স মাত্ৰ এসপ্তাহ 10 দিনৰ ডিফাৰেন্স এটা তথাপিও আমাৰ ঘৰ বহুত দূৰ নহয় গাড়ীত গলে ইমান প্ৰবলেম এটা নহয় যাব পাৰি আৰু জেনেৰেলি বিহু বুলি ক'লে আমাৰ সকলোৰে মানে বনোৱাৰ এটা স্পিৰিট মানে বহুত ওপৰত আৰু ময়ো তাৰে ব্যতিক্ৰম নহয় বিহু আহাৰ লগে লগে বহুত কিবা কিবি বনাওঁ আমাৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে তাতে দেখিছে মই কিমান বনাওঁ কি আৰু এবাৰো বনালোঁ বনাই মেলি মানে তিল পিঠা কেৱল বনোৱা নাই সেইখিনি অসুবিধা ইয়াতে সেইকাৰণে আৰু বৰ পিঠা বনালোঁ নাৰিকলৰ লাৰু বনাইছোঁ চিৰা বনাইছোঁ যেহেতু মোৰ যোৱা মেলাৰ ক্ষেত্ৰত মানে ঠিক হোৱাগৈ নাই সেইকাৰণে ভাইটি আহিছিলে তাৰ হাততে মই দি পঠিয়ালোঁ আৰু ৰিপ্লাইটোত ইমানেই বেছি গালি খালোঁ মায়ে ইমান বেছি ক'লে মোক কি কাৰণে মানে এইবিলাক কৰি থাকিব লাগে এইটো সময়ততো এইবিলাক কাম কৰাৰ একেবাৰে প্ৰয়োজন নাই তুমি এই বছৰ পিঠা নবনালে কি বিহু নাযাব নেকি বোলে আৰু অৱশ্যে হয় মাহঁতে মোতকৈ বহুত বেছি ভাল বনায় বহুত বেছি তেওঁলোকে বনায়েই কিন্তু তথাপিও মোৰ এটা দিয়াৰ ইচ্ছা ন তাৰে ৰিপ্লাইটোত তেওঁলোকে যেতিয়া ইমান বেছিকৈ ক'লে সেইখিনিকে মই কিন্তু আশীৰ্বাদ হিচাপে ল'লোঁ সঁচাকৈয়ে তেওঁলোকে মোৰ কথা ইমান বেছি চিন্তা কৰেনে ভাগ্য লাগিব দেই এনেকুৱা এখন সৌৰ ঘৰ পাবলৈ কিন্তু সঁচা কথা বহুত বেছি ভাল লাগিছিলে মায়ে তেনেকৈ যেতিয়া মোক কৈছে মনটো ভাল লাগিছে আৰু দে মই যে কিবা এটা কৰি দিছোঁ তেওঁ অন্ততঃ মোৰ কষ্টটো যে মানে বুজি পাইছে আৰু আচৰিত কথা মানে যোৱাৰ ক্ষেত্ৰত যেতিয়া কথাটো ওলালে মই মাৰ লগত আলোচনা কৰিলোঁ কথাটো মই যে অলপ আগতে কৈছোঁ আপুনি আপোনাৰ প্ৰব্লেমবিলাক আলোচনা কৰি ল'ব বুলি আলোচনা কৰোঁতে মায়ে কৈছে নালাগে দিয়া বিহুত আহিবলৈ কাৰণ মাও আকৌ মামাহঁতৰ ঘৰলৈ গৈছে মাকৰ ঘৰলৈ মানে এইবাৰ বিহুত মানে 1 তাৰিখে গৈছে আৰু মাঘৰ 1 তাৰিখে কৈছে ময়ো তালৈকে যাম বুলি ভাবিছোঁ কিন্তু তুমি আহিব নালাগে কিয় ৰাস্তা ইমান বেয়া এক্সিডেণ্ট এটা হৈ যাওঁতে বহুত সময় নালাগে এই যে মায়ে মোক বুজি পাইছে মই ইয়াতে বিহুৰ সময়খিনিত থাকি মোৰ ভাল লাগিলে এনেও যদি মই থাকিলোহেঁতেন মোৰ দেহাটোৱে যদি নকলে হয় যাবৰ কাৰণে এনেকুৱা কণ্ডিশ্যনত যাব নালাগে কিন্তু মায়ে যদি উল্টাকৈ ক'লে হয় কিয় বোৱাৰীজনী আহিব লাগে বিহুত নাহিলে গাঁৱৰ মানুহে ইটো সুধিব সিটো সুধিব মই কি কৰিম কি উত্তৰ দিম এনেতো তোমালোক নাথাকায়ে বিহু বুলি যদি তুমি আহা নাহিলে মই কি উত্তৰ দিম আহিলে মোৰ বেছি ভাল লাগিব বহুতখিনি যদি মায়ে ক'লেহেঁতেন তাৰপিছতো যদি মই যাব নোৱাৰিলোহেঁতেন তেতিয়া মোৰ ইয়াতে থাকাই নাথাকাই একে হ'লে হয়নে নাই তেতিয়া মোৰ মনটো বহুত বেছি বেয়া লাগিলে হয় গতিকে মই মোৰ কথাটো ক'লোঁ তেওঁৰ কথাটো ক'লে আল্টিমেটলি মই ইয়াতেই থাকিলোঁ এইবাৰ বাবুৰ সময়ত বস্তুটোবিলাক তেনেকৈ ছল্ভ হয় কেনেকৈ চলিছোঁ আমি সেইটো তেনেকৈ হয় পুনৰবাৰ প্ৰতিগৰাকী নাৰীকে যদি আপুনি শাহুৰ ৰোল প্লে কৰি আছে আৰু যদি আপুনি বোৱাৰী ৰোল প্লে কৰি আছে কথা এতে কওঁ বোৱাৰীসকলক কৈছোঁ নিজৰ কামখিনি যেনেকৈ পাৰে কৰক আশা নকৰিব যে কোনোবাই কিবা ক'ব নক'ব কি কৰিব নকৰিব আৰু শাহুগৰাকীকো কৈছোঁ বোৱাৰীজনীক প্লিজ আপোনালোকে নিজৰ ছোৱালীৰ নিচিনাকৈ ভাবক যদি ভুল হৈছে দেখুৱাই দিয়ক ভাল কাম কৰিছে যদি তেওঁক অলপমান প্ৰশংসা কৰক তেওঁৰ মনটো বহুত বেছি ভাল লাগিব কাৰণ গোটেইবিলাক এৰি মেলি আপোনাকে নিজৰ মা বুলি তাই ভাবে ন সেইকাৰণেই কৈছোঁ কাকো উদ্দেশ্যি মই কথাখিনি কোৱা নাই যদি কাৰোবাৰ লগত মিলিছে তেনেহ'লে ভাল পাইছে যদিও কমেণ্ট এটা কৰিব আৰু যদি মোৰ কথাখিনি আপোনালোকৰ মনপুত হৈছে তেনেহ'লে প্লিজ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ইউটিউবত বা ফেচবুকত ফ'ল' কৰা নাই তেনেহ'লে আমাৰ এনেকুৱা কিছুমান ভিডিঅ' পাই থাকিবৰ কাৰণে প্লিজ চেনেলটি ফ'ল' কৰি দিব নতুন এটি ভিডিঅ'ৰে আকৌ লগ পাম তেতিয়ালৈকে আমাৰ এই চেনেলটিৰ লগত আপোনালোক কানেক্ট হৈ থাকিব বাই বাই